আজিৰ ক্লাছত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 1.4 ত থকা আটাইবোৰ কোৱেশ্যন সমাধান কৰিম। গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। অনুশীলনী 1.4 ৰ লগত জড়িত যিখিনি কনচেপ্ট গোটেইখিনি আমি যোৱা ক্লাছত আলোচনা কৰিছোঁ। তোমালোকে যদি সেই ভিডিঅ'টি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। ইয়াৰ আগতে আমি এক্সাৰচাইজ 1.1, 1.2, 1.3 ত থকা আটাইবোৰ কোৱেশ্যন কনচেপ্ট সহকাৰে আলোচনা কৰি আহিছোঁ। তোমালোকে যদি সেই ভিডিঅ'বিলাক চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। গতিকে আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1টোত কি বুলি কৈছে? দ্বৈত সংখ্যাৰ যোগফল লিখা। দ্বৈত সংখ্যাৰ যোগ, বিয়োগ, পূৰণ, হৰণ কিদৰে কৰিব লাগে যোৱা ক্লাছত আমি আলোচনা কৰিছোঁ। চোৱা, 1 নম্বৰত কি দিয়া আছে? 1011 প্লাছ 11 1 প্লাছ 1 কি হ'ব? 10 10ৰ শূন্য হ'ব, হাতে থাকিব 1। 1 প্লাছ 1 10, হাতে 1 আছিলে, এই দুটা যোগ কৰিলে কি হ'ব? চোৱা, 0 প্লাছ 1 1, এইফালে আছে 1 1 1 হৈ গ'ল। এতিয়া 1 বহিব, হাতে 1 থাকিব, 0 হাতে 1 কিমান? 1, এইফালে কি আছে? 1 হৈ গ'ল। 2 নম্বৰটো চোৱা কি আছে? 1 1 1 1 0 প্লাছ 1 0 1 1। এইখিনি যদি আমি প্লাছ কৰোঁ কি হ'ব? 0 প্লাছ 1 কৰিলে 1, 1 প্লাছ 1 কৰিলে 10, 0 বহিব, হাতে 1 থাকিব। 1 প্লাছ 0 কৰিলে 1, হাতে 1 আছিলে, তো 1 প্লাছ 1 কি হৈ যাব? 10, 0 বহিব, হাতে 1 থাকিব। 1 প্লাছ 1 কৰিলে 10, হাতে 1 আছিলে, যোগ কৰা, 0 প্লাছ 1 1, এইফালে আছে 1। এইবাৰ 1 বহিব, হাতে 1 থাকিব। ইয়াত কি আছে? 1, হাতে 1 আছিলে, 1 প্লাছ 1 কি হৈ যাব? 10 হৈ গ'ল। ঠিক একেদৰে 3 নম্বৰটো কৰা কি আছে? 1 0 0 1 1 প্লাছ 1 0 1 0 1। তোমালোকে ভিডিঅ'ৰ পৰা সলিউশ্যনখিনি ভালদৰে বুজি লোৱা। আজিৰ ক্লাছৰ PDF টো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। তোমালোকে এই ক্লাছৰ PDF টো ডাউনলোড কৰি ল'বা আৰু তাৰ পৰা নোটছবোৰ বনাই ল'বা। আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটৰিয়েল ইন আছামিজ। চোৱা, 1 প্লাছ 1 কৰিলে 10, 0 বহিব, হাতে 1 থাকিব। 1 প্লাছ 0 1 হ'ব, হাতে 1 কি হ'ব? আকৌ 10, 10ৰ শূন্য, হাতে 1 থাকিব। 0 প্লাছ 1 কৰিলে 1, হাতে 1 আছিলে, কি হ'ব? 1 প্লাছ 1 আকৌ 10 হৈ যাব, 10ৰ শূন্য, হাতে 1 থাকিব। 0 প্লাছ 0 কৰিলে 0 হ'ব আৰু হাতে 1 1 হ'ব। 1 প্লাছ 1 10, 1 0 1 0 0 0। 4 নম্বৰটো চোৱা কি আছে? 1 1 1 1 1 1 0 1 প্লাছ কৰা। 1 প্লাছ 1 কি হ'ব? 10, 10ৰ শূন্য, হাতে 1 থাকিব। 1 প্লাছ 0 কি হ'ব? 1 প্লাছ 0 1 আৰু হাতে 1 কি হ'ব? 10, 10ৰ শূন্য, হাতে 1 থাকিব। হাতে 1 আছে। ইয়াত চোৱা, 1 প্লাছ 1 কি হ'ব? 10, হাতে 1 কিমান হ'ব? 1 1 হ'ব। তো 1 1ৰ 1 বহিব, 1 থাকি যাব। ইয়াত কি আছে? 1, হাতে 1 আছে, 1 প্লাছ 1 10, 10ৰ শূন্য, হাতে থাকিব 1, হাতে 1 আছে আৰু ইয়াত কি আছে? 1, 1 প্লাছ 1 10। কুৱেশ্যন নম্বৰ 2, যোগফল উলিয়াই ফলশুদ্ধি পৰীক্ষা কৰা। এই দুটা সংখ্যাৰ আমি যোগফল উলিয়াব লাগে আৰু ফলশুদ্ধি পৰীক্ষা কৰিব লাগে। চোৱা, সংখ্যা দুটা কি আছে? 1 1 0 1 1 0 1 প্লাছ 1 1 1 1। এইখিনি প্লাছ কৰা। 1 প্লাছ 1 কি হ'ব? 1 প্লাছ 1 মানে 10, 10ৰ শূন্য বহিব, হাতে 1 থাকি যাব। 0 প্লাছ 1 মানে 1 আৰু হাতে 1 কিমান হ'ব? 1 প্লাছ 1 10 হৈ গ'ল। 0 বহিব, আকৌ হাতে 1 থাকি যাব। 1 প্লাছ 1 কি হ'ব? 10 আৰু হাতে 1 আছিলে। 0 প্লাছ 1 1 আৰু 1। এতিয়া 1 1ৰ 1 বহিব, হাতে 1 থাকি যাব, হাতে 1 থাকি যাব। চোৱা, 1 প্লাছ 1 কি হ'ব? 1 প্লাছ 1 মানে 10 আৰু হাতে 1 আছিলে, তো ইয়াত হৈ গ'ল 1 1। গতিকে 1 1ৰ 1 বহিব, আকৌ হাতে 1 থাকি যাব, হাতে 1 ৰৈ গ'ল। 0 আৰু হাতে 1 কি হ'ব? 1, এই দুটা 1 নামি আহিব। গতিকে যোগফল কি হৈছে? 1 1 1 1 1 0 0। এতেকে কি পাইছোঁ? 1 1 0 1 1 0 1 দ্বৈত সংখ্যা 2ৰ ভূমিত প্লাছ 1 1 1 1 2ৰ ভূমিত আছে। এই দুটা যোগফল কি পাইছা? 1 1 1 1 1 0 0 2ৰ ভূমিত। যোগফল উলিয়াইছা, এবাৰ ফলশুদ্ধি পৰীক্ষা কৰা। লিখা পৰীক্ষা।
প্ৰথমতে তুমি এই দ্বৈত সংখ্যাটোক 10ৰ ভূমিত লৈ যোৱা ইয়াৰে ভ্যালু কি হ'ব 11011001 2ৰ ভূমিত আছে 1 into 2 the power কিমান হ'ব 1 2 3 4 5 6 plus 1 into 2 the power 5 plus 0 into 2 the power 4 plus 1 into 2 the power 3 plus 1 into 2 the power 2 plus 0 into 2 the power 1 plus 1 into 2 the power 0 तो equal 2 the power 6 মানে 64 plus 2 the power 5 মানে কিমান হ'ব 32 plus এখিনি 0 হৈ গল plus 2 the power 3 মানে 8 2 the power 2 মানে 4 এখিনি 0 হৈ গল ইয়াত কিমান হ'ব 1 64 32 8 4 1 এখিনি প্লাস কৰিলে পাই আছো আমি 109 এটো হৈ গল আমাৰ 10ৰ ভূমিত ঠিক একেদৰে ইয়াৰ মান উলিওৱা কি আছে 1111 2ৰ ভূমিত আছে তো 1 into 2 the power 3 plus 1 into 2 the power 2 plus 1 into 2 the power 1 plus 1 into 2 the power 0 तो equal 2 the power 3 মানে 8 plus 2 the power 2 মানে 4 ইয়াত কিমান হ'ব 2 plus 1 তো এখিনি প্লাস কৰিলে আমি পাই আছো 8 plus 4 plus 2 plus 1 এখিনি প্লাস কৰিলে আমি পাম 15 এটো হৈ গল 10ৰ ভূমিত এবাৰ যেটো যোগফল পাইছা ইয়াৰ ভ্যালু উলিওৱা যোগফল কি পাইছা 111110 2ৰ ভূমিত আছে ইয়াৰ ভ্যালু উলিওৱা 1 into 2 the power 6 plus 1 into 2 the power 5 plus 1 into 2 the power 4 plus 1 into 2 the power 3 plus 1 into 2 the power 2 plus 0 into 2 the power 1 plus 0 into 2 the power 0 तो equal 2 the power 6 মানে 64 plus 2 the power 5 মানে 32 plus 2 the power 4 মানে 16 plus 8 plus 2 square মানে 4 plus এটো 0 into হয়েছে 0 plus ইয়াত 0 into হয়েছে 0 64 32 16 8 4 0 plus 0 এখিনি প্লাস কৰিলে আমি পাই আছো কিমান 124 10ৰ ভূমিত তো এতেকে আমি কি পাইছো সোয়া 11011101 2ৰ ভূমিত প্লাস 11112 2ৰ ভূমিত ইয়াৰে ভ্যালু আমি কি পাইছো 109 10ৰ ভূমিত প্লাস ইয়াৰে ভ্যালু কি পাইছো 15 10ৰ ভূমিত এতিয়া 109 আৰু 15 এই দুটা প্লাস কৰি আমি কি পাইছো 124 10ৰ ভূমিত 124 টুক দ্বৈত সংখ্যাত কি হ'ব এটো তো এটো আছিল আমাৰ যোগফল কি পাইছা 11111002 ৰ ভূমিত ঠিক আছে গতিকে আমি এই যেটো আমাৰ যোগফল এই যোগফলটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে শুদ্ধ হয় না নাই তো প্ৰমাণ কৰি দেখুৱাইছো শুদ্ধ হৈছে প্ৰমাণিত হল কোৱেশ্চন নম্বৰ 3 দ্বৈত সংখ্যাত যোগফল উলিওৱা কোৱেশ্চন নম্বৰ 1 ত আমি দ্বৈত সংখ্যাৰ দুটা সংখ্যা আমি যোগ কৰিছিলো এবাৰ কোৱেশ্চন নম্বৰ 3 ত তিনিটা চাৰিটা এনেকা দ্বৈত সংখ্যা দিয়া আছে আমি কি কৰিব লাগে যোগফল উলিয়াব লাগে সোৱা কেনেকৈ কৰিবা প্ৰথমতে এক নম্বৰ সোৱা কি আছে 110 plus 11 plus 10 এখিনি কি কৰিব লাগে আমি প্লাস কৰিব লাগে তো এখিনি কেনেকৈ প্লাস কৰিবা প্ৰথমতে এই দুটা কৰি সোৱা 0 plus 1 কৰিলে কি হ'ব 0 plus 1 কৰিলে 1 আৰু কি আছে 0 এতে 1 plus 0 কৰিলে 1 ঠিক আছে এবাৰ 1 plus 1 1 plus 1 কৰিলে 10 আৰু কি আছে এফালে 1 আছে 0 plus 1 1 1 গতিকে 1 plus 1 plus 1 এখিনি কৰি কি পাইছা 1 1 পাইছা তো 1 1 ৰ 1 বহিব আৰু 1 হাতে ৰৈ যাব আৰু এফালে কিমান আছে 1 আছে আৰু হাতে 1 আছে 1 plus 1 কিমান হ'ব 10 হ'ব হৈ গল এবাৰ বুজি পাইছা তোমালোকে তিনিটা বা চাৰিটা সংখ্যা দিয়া থাকিলে কি দৰে যোগ কৰিব লাগে সোৱা বাকিবোৰ কৰি দিলে আৰু বেছি ভালদৰে বুজি পাই যাবা 2 নম্বৰটো সোৱা 2 নম্বৰটো কি দিয়া আছে 111 101 11 এইটা আমি প্লাস কৰিব লাগে সো এই তিনিটা তুমি একেলগে যোগ নকৰিবা প্ৰথমতে এই দুটা কৰিবা ঠিক আছে 1 plus 1 কি হ'ব 1 plus 1 কি হ'ব 10 এইবাৰ এই 1 যোগ কৰা plus 1 0 plus 1 1 1 এবাৰ 1 বহুৱা আৰু হাতে 1 ৰৈ যাব সো এইখিনি তোমালোকে সাইডত কৰি চাবা তেতিয়ালে তোমালোকৰ কনফিউজন না লাগে যেতিয়া তুমি প্ৰেক্টিস কৰি একদম পাৰা হৈ যাবা তেতিয়া তুমি এইখিনি মনে মনে কৰিব পাৰিবা তেতিয়ালে তোমালোকৰ সময় বাছি যাব ঠিক একেদৰে এইখিনি কৰা 1 plus 0 কি হ'ব 1 plus 0 কৰিলে 1 আৰু এইটো আছে 1 এতিয়া 1 plus 1 কি হৈ যাব 10 হৈ যাব আৰু আমাৰ হাতে 1 আছিল হাতে 1 টো যোগ কৰা
কি হ'ব 1 1 তো 1 1 1 বহিব আকৌ হাতে 1 ৰৈ যাব 1 + 1 কি হ'ব 10 আৰু হাতে 1 আছিলে কিমান হ'ব 1 1 1 1 হৈ গ'ল এবাৰ 3 নম্বৰটো চোৱা কি আছে 1 0 1 1 0 তলত কি আছে 1 1 0 1 1 এইকেইটা আমি প্লাছ কৰিব লাগে চোৱা 0 + 0 কৰিলে 0 0 + 1 1 1 + 1 কি হ'ব 10 আৰু এইটো আছে 1 কি হ'ব 0 + 1 1 1 এই 1 1 ৰ 1 বহিব আৰু 1 হাতে ৰৈ যাব এবাৰ চোৱা 1 + 1 কি হ'ব 10 আৰু হাতে 1 আছিলে কিমান হ'ব 1 1 তো 1 বহিব হাতে 1 ৰৈ যাব 0 আৰু হাতে 1 কি হ'ব 0 + 1 1 1 নামি আহিব বাস হৈ গ'ল 4 নম্বৰটোত কি আছে আমাৰ 1 0 0 1 0 1 1 1 1 0 1 0 1 0 1 1 এই চাৰিটা সংখ্যা আমি যোগ কৰিব লাগে চোৱা 1 + 0 1 1 + 0 কি হ'ব 1 1 + 0 কি হ'ব 1 1 + 1 কি হ'ব 10 10ৰ 0 হাতে 1 থাকি যাব হাতে 1 আছে আমাৰ 1 + 1 কি হ'ব 1 + 1 মানে 10 আৰু এটা 1 আছে +1 কৰা কিমান হ'ব 1 1 আৰু এটা 1 আছে +1 কৰা 1 + 1 0 হাতে 1 আছে 1 আৰু হাতে 1 কিমান হ'ব 1 + 1 10 হৈ যাব আৰু এইটো লাইনৰ যিটো 1 ৰৈ গৈছিল এইটো সেই 1টো প্লাছ কৰা কিমান হ'ব 0 + 1 1 0 1 1 0 1 ৰ কি বহিব 1 বহিব তো ইয়াতে আমাৰ 1 0 1 ৰ 1 বহিব কি হৈ যাব 10 হৈ যাব ঠিক আছে 10 ৰৈ গ'ল ইয়াত লিখি লৈছোঁ 10 ৰৈ গ'ল এবাৰ চোৱা 1 + 0 কৰিলে কি হ'ব 1 + 0 মানে 1 গতিকে এই 1টো আমাৰ যিটো ৰৈ গৈছিল 10 তাৰ লগত যোগ হ'ব +1 0 + 1 1 এইটো 1 1 1 1 1 ৰ 1 বহিব হাতে 1 থাকিব 0 + 1 1 হাতে 1 আছিলে 1 + 1 ৰ কিমান হ'ব 10 10ৰ 0 বহিব হাতে 1 ৰ'ব ইয়াত কি আছে 1 আৰু আমাৰ হাতে 1 আছিলে তো 1 + 1 10 হৈ গ'ল 10ৰ 0 বহিব হাতে 1 ৰ'ব 0 আৰু হাতে 1 আছিল 0 + 1 1 বাকী এইখিনি নামি আহিব 0 1 ঠিক আছে এইখিনি মুছি দিছোঁ গতিকে এই চাৰিটা সংখ্যাৰ যোগফল কি পাইছা 1 0 1 0 0 1 1 0 এবাৰ 5 নম্বৰটো চোৱা কি আছে 1 1 1 1 0 1 1 1 1 1 0 1 0 1 0 1 0 1 1 1 1 1 1 0 1 1 ঠিক আছে এইখিনি প্লাছ কৰিব লাগে 1 + 0 1 1 + 1 10 10 + 1 1 1 এই 1 1 ৰ 1 বহিব আৰু 1 হাতে ৰৈ যাব 1 + 1 10 10 + 1 1 1 1 1 প্লাছ কি আছে 1 আছে 1 + 1 কৰিলে কিমান হ'ব 10 10ৰ 0 হাতে থাকিব 1 1 আৰু হাতে 1 10 100 আৰু এই যিটো 1 আছিলে +1 কিমান হ'ব 1 0 1 1 0 1 ৰ 1 বহিব কি ৰৈ যাব 10 ৰৈ যাব ঠিক আছে 10 ৰৈ যাব এইখিনি মুছি দিওঁ এবাৰ 3 নম্বৰ লাইনটো চোৱা 1 + 0 1 + 1 কিমান হ'ব 10 10 + 0 কিমান হ'ব 10 হ'ব হাতে 10 ৰৈ গৈছিল তো 10 + 10 কিমান হ'ব 0 + 0 0 1 + 1 10 মানে 100 100ৰ 0 বহিব 100ৰ 0 বহিব কি ৰৈ যাব 10 ৰৈ যাব তো ঠিক আছে এবাৰো 10 ৰৈ যাব এইখিনি মুছি দিওঁ এবাৰ 4 নম্বৰ লাইনটো চোৱা 1 + 1 কি হ'ব 10 10 + 1 কি হ'ব 1 1 1 1 + 1 1 1 প্লাছ কৰিলে 10 হাতে 1 তো 1 + 1 কিমান হ'ব 10 100 100 প্লাছ কি আছিলে হাতে 10 আছিলে
এইখিনি প্লাছ কৰিলে কি হ'ব 0 + 0 0 0 + 1 1 কি আছে 1 কি পাইছা 1 1 0 এই 1 1 0ৰ 0 বহিব হাতে কি ৰৈ যাব 1 1 ৰৈ যাব হাতে 1 1 ৰৈ যাব এবাৰ 5 নম্বৰ লাইনটো চোৱা 0 + 0 0 হ'ব 0 + 1 1 হাতে কি আছিলে 1 1 হাতে আছিলে 1 1 আৰু ইয়াত কি পাইছে 1 1 + 1 10 হাতে থাকিব 1 তো 1 আৰু হাতে একে কি হ'ব 10 100 তো 100ৰ কি বহিব 0 বহিব হাতে কি ৰৈ যাব 10 ৰৈ যাব 1 + 1 কিমান হ'ব 10 আৰু হাতে কি আছিলে 10 0 + 0 0 1 + 1 10 গতিকে 0 বহিব কি ৰৈ যাব 10 ৰৈ যাব আকৌ আমাৰ 10 ৰৈ গ'ল এবাৰ চোৱা 1 + 0 1 হাতে 10 আছিলে কিমান হ'ব 1 1 1 1ৰ 1 বহিব 1 ৰৈ যাব 1 + 1 10 আৰু হাতে 1 আছিলে 1 + 0 1 ইয়াত কি আছে 1 কি হ'ব 1 1 1 1ৰ 1 বহিব হাতে কি ৰৈ যাব 1 ৰৈ যাব তো ইয়াত কিমান আছে আমাৰ 1 আৰু হাতে একে 1 1 কিমান হ'ব 10 হৈ গ'ল ঠিক আছে তোমালোকে এনেদৰে কৰিবা কোৱেশ্চন নম্বৰ 4 তলৰ দত্ত সংখ্যাবোৰৰ বিয়োগফল লিখা ইয়াত কিছুমান দত্ত সংখ্যা দিয়া আছে ইয়াতৰ বিয়োগফল উলিয়াব লাগে তো বিয়োগফল উলিওৱা নিয়মবোৰ আমি যোৱা ক্লাছত আলোচনা কৰিছোঁ তোমালোকে সেই ভিডিঅ'ৰ পৰা কনচেপ্ট ক্লিয়াৰ কৰি লোৱা তেতিয়াহ'লে তোমালোকে বিয়োগফল আৰামত উলিয়াব পাৰিবা কুৱেশ্যনবোৰ সমাধান কৰিলে বেছি ভালদৰে বুজি পাবা চোৱা 1 নম্বৰত কি বুলি কৈছে 10 - 1 তো 10 - 1 মানে পাই আহিছোঁ 1 0 পৰা 1 নাযায় সেইকাৰণে আগৰ পৰা 1 ধাৰ কৰা 10 তো 10 মানে কি আছিলে 2 2 - 1 1 2 নম্বৰটো চোৱা 1 0 0 0 -1 0 0 - 0 0 0 - 1 নাযায় যেহেতু 0 পৰা 1 নাযায় আগৰ পৰা কি কৰিব লাগিব আমি 1 ধাৰ কৰিব লাগিব 1 ধাৰ কৰিলে কি হ'ব 1 আৰু 0 10 10 - 1 1 এবাৰ চোৱা আগত কি আছিলে 0 আছিলে তো ইয়াৰ পৰাতো আমি 1 ধাৰ কৰিব নোৱাৰোঁ সেইকাৰণে ইয়াৰ পৰা 1টো লৈ লোৱা তাৰমানে 10 10ৰ পৰা যদি 1 ধাৰ কৰা হৈছে অৰ্থাৎ 10 - 1 10ৰ পৰা 1 ধাৰ কৰা মানে কি 10 - 1 তো 10 - 1 মানে 1 গতিকে 2 নম্বৰটোৰ এনচাৰ হ'ব 1 1 0 3 নম্বৰটো চোৱা 1 0 1 0 - 1 1 তো 0 - 1 নহয় 1 ধাৰ কৰা 10 10 - 1 1 তো এই 1ৰ পৰা আমি 1 ধাৰ কৰিছিলোঁ এইটো কি হৈ যাব 0 হৈ যাব 0 হৈ গ'ল 0ৰ পৰা 1 নাযায় 1 ধাৰ কৰা 10 10ৰ পৰা 1 গ'ল 1 তো ইয়াত আছিলে আমাৰ 1 0 এতিয়া 1 0 মানে কি 10 10ৰ পৰা আমি 1 ধাৰ কৰিছোঁ 10ৰ পৰা যদি 1 বিয়োগ কৰোঁ 10ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 1 3 নম্বৰটো এনচাৰ হ'ব 111 এইটো হ'ল 4 নম্বৰ এইটো 4 নম্বৰ হ'ব লাগে চ জুম কৰি দিছোঁ জুম কৰি দিলে বেছি ভালদৰে বুজি পাবা কি আছে 1 1 0 1 0 0 -1 0 1 0 1 1 তো এইটো কি কৰিব লাগে বিয়োগ কৰিব লাগে 0 - 1 নহয় যেহেতু 0 - 1 নহয় ইয়াৰ পৰা কি কৰিব লাগিব 1 ধাৰ কৰিব লাগিব তো 1 0 1 0 - 1 1 0 - 1 কৰিলে কিমান হ'ব 1 ইয়াত কিমান আছিলে 0 0ৰ পৰা আমি 1 ধাৰ কৰিব পাৰোঁ জানো নোৱাৰোঁ নহয় তো আগৰ পৰা 1 এটা লৈ ল'ব লাগিব তাৰমানে 1 0 এতিয়াও 1 0ৰ পৰা যদি 1 ধাৰ কৰা হৈছে 1 ধাৰ কৰা মানে কি চোৱা 1 0 আছিলে তাৰ পৰা 1 ধাৰ কৰা হৈছে মানে বিয়োগ তো 1 0 - 1 কৰিলে কি হ'ব 1 তাৰমানে এই 0 জেগাত কি হৈ যাব 1 হ'ব গতিকে 1 - 1 কিমান হ'ব 1 - 1 0 ইয়াত কিমান আছিলে 1 আছিলে তো এই 1টো আমি ইয়াত ধাৰ কৰিছিলোঁ তো ইয়াত কিমান থাকিব 0 ইয়াত থাকিব আমাৰ 0 গতিকে 0 - 0 0 এবাৰ আকৌ চোৱা 0 - 1 নাযায় 1 ধাৰ কৰা 1 ধাৰ কৰিলে কিমান হ'ব 1 0 1 0 - 1 কি হ'ব 1 তো ইয়াৰ পৰা 1 ধাৰ কৰিছিলোঁ ইয়াত কিমান ৰৈ যাব ইয়াত ৰৈ যাব 0 ইয়াৰ পৰা 1 ধাৰ কৰিছিলোঁ 0 ৰ'ব 0 - 0 0 1 - 1 0 গতিকে 4 নম্বৰটোত কি পাইছা 0 0 1 0 0 1 বা প্ৰথমৰ 0 0 নিলিখিলেও হ'ব 1 0 0 1 কিদৰে বিয়োগ কৰিব লাগে বুজি পাইছা এবাৰ চোৱা 5 নম্বৰটো অলপ জুম কৰি দিওঁ জুম কৰি দিলে বেছি ভালদৰে বুজি পাবা চোৱা
1 1 1 0 1 0 minus 1 1 1 1 1 এইখিনি আমি বিয়োগ কৰিব লাগে তো 0 minus 1 0 পৰা 1 বিয়োগ নহয় তো কি কৰিব লাগিব আগৰ পৰা 1 এটা কি কৰিব লাগিব ধাৰ কৰিব লাগিব তাৰ মানে 10 10 minus 1 10 minus 1 কি হ'ব 1 চোৱা ইয়াৰ পৰা আমি 1 ধাৰ কৰিছিলো তাৰ মানে এটো কি হৈ গ'ল 0 এবাৰ ইয়াৰ পৰা 1 ধাৰ কৰিছিলো এটো কি হৈ গ'ল 0 ওপৰত লিখি লৈছো 0 টো এতিয়াও 0 minus 1 নহয় 0 minus 1 নহয় কাৰণে আগৰ পৰা 1 এটা ধাৰ কৰিব লাগিব 1 এটা ধাৰ কৰিলে এটো কি হৈ যাব 10 হৈ যাব তো 10 minus 1 1 এবাৰ লক্ষ্য কৰা ইয়াত আছিল 0 0 পৰা আমি 1 ধাৰ কৰিব পাৰো জানো নোৱাৰো নহয় তো কি কৰিব লাগিব আমি আগৰ পৰা 1 এটা লৈ ল'ব লাগিব 10 ঠিক আছে 10 অৰ্থাৎ এটো কি হৈ যাব 10 এটো হ'ব লাগিছিল 10 কিন্তু এবাৰ লক্ষ্য কৰা এই যেটো 10 এই 10 ৰ পৰা তো আমি 1 এটা ধাৰ কৰিছিলো ইয়াত 1 এটা ধাৰ কৰিছিলো 1 এটা ধাৰ কৰোতে কি হৈ গ'ল 10 1 এটা ধাৰ কৰা হৈ গ'ল 10 minus 1 1 তাৰ মানে এই 0 ৰ ঠাইত কি হ'ব 0 ৰ ঠাইত হ'ব 1 গতিকে 1 minus 1 0 ঠিক আছে এবাৰ লক্ষ্য কৰা ইয়াৰ পৰা আমি কি কৰিছিলো 1 ধাৰ কৰিছিলো তো 1 আছিল 1 ৰ পৰা 1 গুচি গ'ল ইয়াত কিমান হৈ যাব এইটোৰ ভ্যালু হৈ যাব 0 ঠিক আছে এইটোৰ ভ্যালু হৈ গ'ল 0 এবাৰ আকৌ দেখা পাইছো আমি 0 minus 1 নহয় এবাৰ আকৌ আমি ইয়াৰ পৰা কি কৰিব লাগিব 1 এটা ধাৰ কৰিব লাগিব 1 এটা ধাৰ কৰোতে কি হৈ গ'ল 1 0 হৈ গ'ল 1 0 minus 1 1 তো এবাৰ সোয়া ইয়াত আছে কি 1 1 ৰ পৰা আমি 1 ধাৰ কৰিছিলো 1 ধাৰ কৰিছিলো তাৰ মানে এটো কি হৈ গ'ল 0 হৈ গ'ল এবাৰো দেখা পাইছো 0 minus 1 নহয় 0 minus 1 নহয় মানে এই 1 টো ল'ব লাগিব তাৰ মানে কি হৈ গ'ল 10 10 minus 1 মানে 1 তো আমি বিয়োগফল কি পাইছো 1 1 0 1 1 ঠিক আছে এবাৰ 6 নম্বৰটো সোয়া 1 minus 1 কিমান হ'ব 0 0 minus 1 নহয় আগৰ পৰা 1 ধাৰ কৰা 10 10 minus 1 1 তো ইয়াত আছিল আমাৰ 1 1 ৰ পৰা 1 ধাৰ কৰা হ'ল তাৰ মানে এটো কি হৈ গ'ল 0 এবাৰ সোয়া 0 minus 1 নহয় ইয়াৰ পৰা 1 ধাৰ কৰা 10 10 minus 1 1 এবাৰ ইয়াত কিমান আছিল 1 ইয়াৰ পৰা 1 ধাৰ কৰা হৈছিল কি হৈ যাব 0 0 minus 0 0 0 0 minus 1 নহয় গতিকে 1 ধাৰ কৰা আগৰ পৰা 1 ধাৰ কৰিলে ইয়াত কিমান হৈ যাব 10 হৈ যাব তো 10 minus 1 10 minus 1 1 1 আমি ধাৰ কৰিছিলো তো 1 ৰ পৰা 1 গুচি গ'লে এটো কি হৈ যাব 0 হৈ যাব 0 minus 0 0 এবাৰ 1 minus 1 0 ইয়াত কি আছে 1 তো কি পাইছো 1 0 0 1 0 1 1 0 7 নম্বৰটো সোয়া 0 minus 1 নাযায় 1 ধাৰ কৰা কি হৈ যাব 10 10 minus 1 1 1 ধাৰ কৰিছিলো এটো কি হৈ গ'ল 0 0 minus 0 0 0 minus 1 নহয় 1 ধাৰ কৰা কি হৈ যাব 10 10 minus 1 1 এই যেটো 1 দেখা পাইছা এই 1 ৰ পৰা আমি 1 ধাৰ কৰিছিলো তাৰ মানে ইয়াত কিমান ৰব লাগে ইয়াত ৰব আমাৰ 0 0 minus 1 নহয় ইয়াৰ পৰা 1 ধাৰ কৰা 10 10 minus 1 কি হৈ যাব 1 এইখিনিলৈকে ক্লিয়াৰ এবাৰ ইয়াত আছিল আমাৰ কি এই 0 ৰ ঠাইত কি আছিল 10 0 ৰ ঠাইত আছিল 10 10 ৰ পৰা যে আমি 1 ধাৰ কৰিছিলো 10 তাৰ পৰা যে 1 ধাৰ কৰিছিলো কিমান হ'ব 1 তাৰ মানে এই 0 ৰ ঠাইত কি হ'ব 1 হ'ব 1 minus 1 0 তো এই যেটো 1 দেখা পাইছা ইয়াৰ পৰা তো 1 ধাৰ কৰিছিলা এই 1 ৰ পৰা 1 ধাৰ কৰোতে এটো কি হৈ যাব লাগে 0 হ'ব লাগে এই যেটো 10 দেখা পাইছা ইয়াৰ পৰা 1 ধাৰ কৰা কি হ'ব 10 10 minus 1 10 minus 1 কিমান হ'ব 1 ইয়াত 10 দেখা পাইছা 10 ৰ পৰা আমি 1 ধাৰ কৰিছিলো 10 ৰ পৰা 1 ধাৰ কৰোতে কিমান হৈ যাব 1 आंसर কি পাইছা 110 1101 ঠিক আছে তোমালোকে ভিডিওটি ৰখাই লোৱা বা ভিডিওৰ পৰা সলিউশনখিনি ভালদৰে বুজি লোৱা আৰু আজিৰ ক্লাছৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা এই পিডিএফটো ডাউনলোড কৰি লবা আৰু নোটছবোৰ বনাই লবা আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটোৰিয়েল ইন আসামিজ কোৱেশ্চন নম্বৰ 5 দৈত্য সংখ্যাত সৰল কৰা সোৱা এটা দুটা তিনিটা চাৰিটা দৈত্য সংখ্যা দিয়া আছে আমি দৈত্য সংখ্যাতে সৰল কৰিব লাগে সো প্ৰথমতে আমি কি কৰিম এই যোগবোৰ একেলগে কৰি লম আৰু বিয়োগবোৰ একেলগে কৰি লম ঠিক আছে তো এনেকৈ লিখা কি আছে 1100 plus 10101 এটা লক্ষ্য কৰা ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাসটো কমন লৈ লোৱা কমন ললে ইয়াত কি থাকিব 111 মাইনাসটো কমন লৈছা প্লাস হ'ব
110 তো ইকুৱেল এইখিনি প্লাছ কৰা এইখিনি প্লাছ কৰিলে কি হ'ব সাইডত তুমি কৰি চাব পাৰা 1100 প্লাছ 10101 প্লাছ কৰি কি হ'ব 0 প্লাছ 1 1 0 প্লাছ 0 0 1 প্লাছ 1 10 হাতে এক ৰ'ব 1 প্লাছ 0 1 হাতে একে 10 10 0 হাতে এক থাকিব 1 আছে 1 প্লাছ 1 10 কি পাইছে 10001 মাইনাছ এবাৰ ব্ৰেকেটৰখিনি প্লাছ কৰা কি আছে 111110 1 প্লাছ 0 1 1 প্লাছ 1 10 হাতে এক থাকিব 1 প্লাছ 1 10 আৰু হাতে একে কিমান হ'ব 1 প্লাছ 0 1 1 1 তো এইখিনি প্লাছ কৰি কি পাইছা 1101 1101 এবাৰ এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে এইখিনিৰ পৰা এইখিনি বিয়োগ কৰি দিয়া কি আছে 1000001 1101 মাইনাছ 1 minus 1 0 0 minus 0 0 0 minus 1 নাযায় 1 ধাৰ পৰা 10 10 পৰা 1 গ'ল 1 এবাৰ লক্ষ্য কৰা ইয়াত কি আছে 0 আমি 1 ধাৰ কৰিছিলোঁ 0 পৰা তো 1 ধাৰ কৰিব নোৱাৰা আগৰ পৰা 1 লৈ লোৱা 10 10 পৰা 1 ধাৰ কৰিছা তাৰ মানে ইয়াত কি হ'ব 1 1 minus 1 0 ইয়াত কি আছে আমাৰ 10 10 পৰা 1 ধাৰ কৰিছিলা তাৰ মানে কি আছে 1 কি পাইছা 10100 হৈ গ'ল Question number 6 দৈত্য সংখ্যা 1 লগত ক্ৰমান্বয়ে 1 যোগ দি 10টা দৈত্য সংখ্যা লিখা কেইটা লিখিব দিছে 10টা লিখিব দিছে তো 1 নম্বৰত আমি লিখিম সো 100 তাৰ লগত 1 যোগ কৰি দিয়া 100 প্লাস 1 কিমান হ'ব 101 হ'ব 2 নম্বৰত ক্ৰমান্বয়ে বুলি কৈছে কি পাইছা 101 পাইছা তাৰ লগত 1 যোগ কৰি দিয়া 1 প্লাস 1 10 হাতে থাকিব 1 0 হাতে একে 1 1 3 নম্বৰত 110 পাইছা তাৰ লগত 1 যোগ কৰা 0 প্লাস 1 1 1 1 4 নম্বৰত 111 পাইছা তাৰ লগত 1 যোগ কৰা 1 প্লাস 1 10 হাতে 1 থাকিব 1 আৰু হাতে একে কি হ'ব 10 10 ৰ 0 হাতে 1 থাকিব 1 হাতে একে 10 এবাৰ চোৱা কি পাইছা 1000 প্লাস 1 কিমান হ'ব 1001 6 নম্বৰত চোৱা 1001 প্লাস 1 কৰা 1 প্লাস 1 10 হাতে 1 থাকিব 0 প্লাস 1 101 7 নম্বৰত চোৱা 1010 পাইছা তাৰ লগত 1 যোগ কৰি দিয়া 0 প্লাস 1 1 101 এবাৰ 8 নম্বৰটো চোৱা 1011 তাৰ লগত 1 যোগ কৰা 1 প্লাস 1 10 হাতে 1 থাকিব 1 plus 1 10 1 আৰু হাতে 1 1 plus 1 10 আকৌ হাতে 1 থাকিব 0 আৰু হাতে 1 1 1 এবাৰ 9 নম্বৰ 1100 তাৰ লগত কি কৰিম আমি 1 যোগ কৰিম 0 plus 1 1 0 1 1 এবাৰ 10 নম্বৰ 1101 তাৰ লগত 1 যোগ কৰি দিয়া 1 plus 1 10 হাতে 1 থাকিব 0 আৰু হাতে 1 1 1 হৈ গ'ল আমাক কি বুলি কৈছে দৈত্য সংখ্যা 1 ৰ লগত তো 1 ৰ লগত ক্ৰমান্বয়ে 1 যোগ দি আমি কেইটা লিখিছো 10টা লিখিছো হৈ গ'ল গতি তুমি এনেকৈ লিখি দিব পাৰা যে নিৰ্ণয় সংখ্যা কেইটা কি পাইছা 101 কমা 110 110 কমা 111 কমা 1000 কমা 1001 কমা 1010 কমা 1011 কমা 1100 কমা 1101 কমা 1110 হৈ গ'ল Question number 7 Question number 7 টোত কি বুলি কৈছে 1101 এই সংখ্যাটোৰ পৰা ক্ৰমান্বয়ে 10 দৈত্য পদ্ধতিত বিয়োগ কৰি 5টা দৈত্য সংখ্যা লিখা আগতে আমি কি কৰিছিলো এটা সংখ্যা দিয়া আছিল 100 তাৰ লগত আমি ক্ৰমান্বয়ে 1 যোগ কৰি 10টা দৈত্য সংখ্যা লিখিছিলো
এইবাৰ আমাক কি বুলি কৈছে এইবাৰ এই যেটো 1 1 0 1 আছে ইয়াৰ লগত ক্ৰমান্বয়ে 10 বিয়োগ কৰি পাঁচটা দ্বৈত সংখ্যা উলিয়াব লাগে চোৱা এক নম্বৰ চোৱা কি আছে 1 1 0 1 minus 1 0 তো 1 minus 0 কৰিলে 1 0 minus 1 নহয় এক ধাৰ কৰা এক ধাৰ কৰিলে কিমান হ'ব এক ধাৰ কৰিলে হৈ যাব 1 0 1 0 minus 1 1 ইয়াত কি আছে 1 1 ৰ পৰা আমি এক ধাৰ কৰিছিলো কি হৈ যাব এটো 0 হৈ যাব আৰু ইয়াত কি আছে 1 1 0 1 1 দুই নম্বৰত চোৱা 1 0 1 1 10 বিয়োগ কৰা 1 minus 0 1 1 minus 1 0 0 1 তিনি নম্বৰত চোৱা কি আছে 1 0 0 1 পাইছা তো ইয়াৰ পৰা আমি কি বিয়োগ কৰিব লাগে 1 0 বিয়োগ কৰিব লাগে তো 1 minus 0 1 0 minus 1 নহয় এক ধাৰ কৰা ইয়াৰ পৰা এক ধাৰ কৰিলে এটো কি হৈ যাব 1 0 হৈ যাব 1 0 minus 1 1 1 0 1 0 পৰা কি কৰিছো আমি এক ধাৰ কৰিছিলো এক ধাৰ কৰিলে কি হ'ব 1 0 ইয়াৰ পৰা যদি এক ধাৰ কৰা কি হ'ব 1 তাৰ মানে এই 1 0 ঠাইত আমি কি লিখিব পাৰো 1 লিখিব পাৰো ঠিক আছে 1 4 নম্বৰত চোৱা 1 1 1 পাইছা ইয়াৰ পৰা আমি 1 0 বিয়োগ কৰিব লাগিব 1 minus 0 1 1 minus 1 0 1 5 নম্বৰত চোৱা কি পাইছা 1 0 1 পাইছা ইয়াৰ পৰা 10 বিয়োগ কৰি দিয়া 1 minus 0 1 0 minus 1 নহয় এক ধাৰ কৰা 10 10 minus 1 1 হৈ গ'ল এবাৰ লিখি দিয়া এটাকে নিৰ্ণয় সংখ্যা কেইটা কি পাইছা 1 0 1 1 1 0 0 1 1 1 1 1 0 1 1 1 হৈ গ'ল কোৱেশ্চন নম্বৰ 8 ইয়াত কি বুলি কৈছে উলিওৱা 1 2 3 এই তিনিটো আমাক সৰল কৰিব দিছে এক নম্বৰত কি বুলি কৈছে 150 8ৰ ভূমিত আছে প্লাস 3 4 8ৰ ভূমিত আছে এটা চোৱা 8ৰ ভূমিত থাকিলে আমি ডাইৰেক্ট 8ৰ ভূমিত যোগ কৰিব নোৱাৰো 10ৰ ভূমিত নি ল'ব লাগিব তাৰ পিছত যোগ কৰিব লাগিব 10ৰ ভূমিত যেটো পাবা হেতুক পিছত আকৌ 8ৰ ভূমিত নিব লাগিব চোৱা এক নম্বৰটো কৰি দিলে বুজি পাবা এক নম্বৰ কি আছে 150 এটো আছে আমাৰ 8ৰ ভূমিত 10ৰ ভূমিত নি লোৱা কেনেকৈ নিয়া হয় 1 into 8 to the power কিমান হ'ব 2 plus 5 into 8 to the power 1 plus 0 into 8 to the power 0 8 to the power 2 মানে 64 plus 8 to the power 1 মানে 8 8 into 5 40 এখিনি 0 হৈ গ'ল তো ইকুৱেল 64 আৰু 40 কিমান হ'ব 104 এটো হৈ গ'ল আমাৰ 10ৰ ভূমিত এবাৰ 34 টো উলিওৱা 34 8ৰ ভূমিত আছে 3 into 8 to the power 1 plus 4 into 8 to the power 0 কিমান হ'ব 3 8 গুণ 24 যোগ 8 to the power 0 মানে 1 1 into 4 4 কিমান হ'ব 28 10ৰ ভূমিত এতেকে কি পাইছা 150 8ৰ ভূমিত প্লাস 34 আছে 8ৰ ভূমিত 150 8ৰ ভূমিত কিমান 104 10ৰ ভূমিত হ'ব প্লাস 34 টো কিমান 28 10ৰ ভূমিত এই দুটা প্লাস কৰিলে আমি পাই আছো 132 10ৰ ভূমিত এবাৰ চোৱা 150 8ৰ ভূমিত 34 8ৰ ভূমিত এই দুটা প্লাস কৰি আমি 8ৰ ভূমিতে পাব লাগে কিন্তু আমি 10ৰ ভূমিত উলিয়াইছো এবাৰ এই যেটো পাইছা এটো তুমি 8ৰ ভূমিত উলিয়াই দিয়া आंसर হৈ যাব 132 10ৰ ভূমিত আছে 8ৰ ভূমিত কেনেকৈ নিয়া হয় 8 দি হৰণ কিমান বাৰ যাব 8 দি 8 1 গুণ 8 5 ৰৈ যাব 52 8 6 গুণ 48 কি ৰৈ যাব 4 ৰৈ যাব আকৌ 8 দি কৰা দুইবাৰ যাব 8 2 গুণ 16 0 ৰব এতেকে 132 10ৰ ভূমিত আছিল 8ৰ ভূমিত কি পাইছা তলৰ পৰা হিসাব হয় 20204 204 এটো হৈ গ'ল 8ৰ ভূমিত 132 মানে কি পাইছা 132 মানে আছে আমাৰ 150 8ৰ ভূমিত প্লাস 34 8ৰ ভূমিত ইকুৱেল এটা চোৱা 150 আৰু 34 8ৰ ভূমিত যোগ কৰিলে কি পাই আছো 204 8ৰ ভূমিত হৈ গ'ল সো 2 নম্বৰ কি আছে আমাৰ 2 3 4 7 এটো আছে আমাৰ 16ৰ ভূমিত তো এটো সৰল কৰি লোৱা 2 into 16 to the power 123 plus 3 into 16 to the power 2
plus 4 into 16 to the power 1 plus 7 into 16 to the power 0. So equal 2 into 16 to the power 3. 16 3 bar into koile ami pai asu 4096 plus 3 into 16 square koile 256 plus 4 into 16 etu enake likha 4 into 16 plus 7 into 16 to the power 0 mane 1 2 into 4096 কিমান হ'ব 8192 200 গুণ 12 হাতে গিলে 1 2 9 গুণ 18 হাতে একে 19 হাতে গিলে 1 2 0 গুণ 0 হাতে একে 1 2 4 গুণ 8 প্লাস 3 into 256 কিমান হ'ব 768 প্লাস 4 into 16 64 plus 7 তো এইখিনি প্লাস কৰিলে আমি পাই আছো 9031 আৰু এটা কি আছিল 274 16 ৰ ভূমিত আছে 2 into 16 to the power 2 plus 7 into 16 to the power 1 plus 4 into 16 to the power 0 to equal 2 into 16 square মানে 256 plus 7 into 16 plus 4 into 16 not মানে 1 2 into 256 কি হৈ আছে আমাৰ 512 plus 7 into 16 112 plus 4 এইখিনি প্লাস কৰিলে আমি পাই আছো 628 দহৰ ভূমিত এতেকে 2347 ষোল্লৰ ভূমিত বিয়োগ 274 ষোল্লৰ ভূমিত ইকুৱেল সো 2347 দহৰ ভূমিত কিমান 9031 দহৰ ভূমিত বিয়োগ 274 দহৰ ভূমিত কিমান 628 9031 minus 628 কিমান হ'ব 1 minus 8 ইয়াৰ পৰা এক ধাৰ কৰা 11 11 minus 8 2 এক ধাৰ কৰিছিলো 2 2 minus 2 0 0 minus 6 না যায় এক ধাৰ কৰা 10 10 minus 6 4 ইয়াৰ পৰা এক ধাৰ কৰিছিলো 8 8402 দহৰ ভূমিত ও সৰি ইয়াত আছিল 11 11 minus 8 কৰিলে আমাৰ 2 নহয় 3 হ'ব 8403 হ'ব আমাৰ দহৰ ভূমিত দহৰ ভূমিত পাইছে এবাৰ ষোল্লৰ ভূমিত নিয়া কি পাইছে 8403 8403 যেহেতু আমি ষোল্লৰ ভূমিত নিব লাগে ষোল্লৰে হৰণ কৰিব লাগিব 16 পাঁচ বাৰ যাব 5 16 গুণ 80 4 ৰব 0 16 2 গুণ 32 8 ৰব 83 83 কিমান বাৰ যাব 5 বাৰ যাব 3 ৰৈ যাব আকৌ 16 দি কৰা 3 16 গুণ 48 ইয়াত কিমান হ'ব 4 ৰব 45 45 ত কিমান বাৰ যাব 2 বাৰ যাব 32 কিমান ৰৈ যাব 13 ৰৈ যাব 32 ত 16 দি কিমান বাৰ যাব 2 বাৰ যাব 0 ৰৈ যাব কি পাইছা 20133 এটাকে কি পাইছা 8403 আছিল দহৰ ভূমিত এটো 16ৰ ভূমিত কি পাইছা 20133 তো 2013 মানে কি আছিল আমাৰ 16ৰ ভূমিত 13 মানে কিমান আছিল 16ৰ ভূমিত 13 মানে আছিল আমাৰ D3 20D3 এটো গল আমাৰ 16ৰ ভূমিত গতিকে লাষ্টত এটা লাইন লিখি দিয়া এটাকে 2347 16ৰ ভূমিত বিয়োগ 274 16ৰ ভূমিত ইকুৱেল তো বিয়োগফলটো আমি 16ৰ ভূমিত লিখিম দহৰ ভূমিত কি পাইছিলো 8403 তো 8403 টু 16ৰ ভূমিত কি হ'ব 20D3 20D3 এবাৰ 3 নম্বৰ সোয়াত কি বুলি কৈছে HAT 26ৰ ভূমি ইনটু BAD 26ৰ ভূমি ইয়াত কি কৰিব লাগে পূৰণফল উলিয়াব লাগে 26ৰ ভূমিত ইয়াত কি বুলি কৈছে 0 1 2 3 4 এইবিলাকক ক্ৰমে A B C D ৰে বুজোৱা হৈছে 3 নম্বৰ কি আছে আমাৰ HAT 26ৰ ভূমি ইনটু BAD 26ৰ ভূমি আজি মোৰ আৱাজটো অলপ ভাল নাহিব পাৰে কাৰণ মোৰ অলপ সৰ্দিকা হৈ আছে সোৱা HAT 26ৰ ভূমিত আছে দহৰ ভূমিত নিলুৱা H into 26 to the power 2 plus A into 26 to the power 1 plus T into 26 to the power 0 equal H মানে কিমান হ'ব সো A মানে হৈ গল আমাৰ 0 B মানে 1 C 2 D 3
E4 F5 G কিমান হ'ব 6 H7 তো H ৰ ভ্যালু কিমান হ'ব 7 into 26 to the power 2 মানে কিমান হ'ব 676 মানে 26 দুইবাৰ ইনটু কৰিলে 676 প্লাস এৰ ভ্যালু কিমান হ'ব 0 into 26 প্লাস টিৰ মানটো কিমান হ'ব টিৰ মান থাকিব আমাৰ 19 নম্বৰত ঠিক আছে তোমালোকে হিসাবটো কৰি চাবা into 26 to the power 0 মানে 1 এটা সো 7 into 676 into কৰিলে কি পাই আছে 4732 প্লাস এখানে 0 হৈ গল 19 into 1 19 কিমান হ'ব 4732 plus 19 4751 এটা হৈ গল দহৰ ভূমিত ঠিক একেদৰে এইটো উলিবা BAD 26 ৰ ভূমিত আছে তো B into 26 to the power 2 plus A into 26 to the power 1 plus D into 26 to the power 0 তো ইকুয়াল B ৰ মান কিমান হ'ব B ৰ মান হ'ব 1 into 26 to the power 2 plus A ৰ মান হ'ব 0 into 26 to the power 1 মানে 26 plus D ৰ মান হ'ব 3 into 26 to the power 0 মানে 1 so 26 square 26 দুইবাৰ ইনটু কৰিলে 676 plus এটো কিমান হৈ যাব 0 plus 3 into 1 3 676 plus 0 plus 3 কিমান হ'ব 679 679 এটো গল আমাৰ দহৰ ভূমিত এতেকে HAT 26 ৰ ভূমিত into BAD 26 ৰ ভূমিত ইকুৱেল HAT ৰ মান কিমান পাইছা 4751 4751 এটো গল দহৰ ভূমিত into BAD ৰ মান কি পাইছা 679 দহৰ ভূমিত এতিয়া এই দুটা ইনটু কৰিলে আমি পাই আছো 4751 into 679 এই দুটা পূৰণ কৰি চাবা তোমালোকে ঠিক আছে পূৰণ কৰিলে তোমালোকে পাবা 3225929 ঠিক আছে এইখিনি পূৰণ মই অলপ আগতে কৰি চাইছো তোমালোকে পূৰণটো কৰি চাবা এটো গল আমাৰ দহৰ ভূমিত কি আছে 3225929 যেহেতু 26 ৰ ভূমিত দিব লাগে 26 এৰে হৰণ একবাৰ যাব 32ত কিমান হ'ব 6 62 দুইবাৰ যাব 10 ৰব 105 105ত কিমান বাৰ যাব 4 বাৰ যাব তো ইয়াত ৰব 1 19 ত না যায় 0 এটা দিয়া 2 192 ত কিমান বাৰ যাব 7 বাৰ যাব সেভেন বাৰ গলে কিমান হ'ব 182 এটা সো 192 ৰ পৰা 182 গুছি গল কিমান থাকিব 10 আৰু ইয়াত কি আছে 9 109 এটা 109 ত কিমান বাৰ যাব 4 বাৰ যাব 4 বাৰ গলে কিমান ৰৈ যাব 4 বাৰ গলে ৰৈ যাব আমাৰ 5 এবাৰ আকৌ 26 দি কৰা 124 ত কিমান বাৰ যাব 4 বাৰ যাব কি ৰৈ যাব 20 আৰু ইয়াত 0 200 ত কিমান বাৰ যাব 200 ত 7 বাৰ যাব 200 আছিল 200 ত 7 বাৰ 182 কিমান ৰৈ যাব 8 1 18 আৰু ইয়াত কি আছে 7 187 এটা 187 ত কিমান বাৰ যাব 7 বাৰ যাব 187 ত 7 বাৰ গলে কিমান ৰৈ যাব 5 ৰব 54 ত কিমান বাৰ যাব 54 ত দুইবাৰ যাব দুইবাৰ গলে আমাৰ 2 এটা ৰৈ যাব আকৌ 26 দি কৰা কিমান বাৰ যাব একবাৰ যাব 47 ত 26 দি একবাৰ যাব 47 26 গুছি গল কিমান ৰব 121 ৰব 21 আৰু 7 8 বাৰ যাব 8 বাৰ গলে কিমান ৰব 9 ৰৈ যাব 92 কিমান বাৰ যাব 92 3 বাৰ যাব তেতিয়া হলে আমাৰ 14 ৰৈ যাব 26 দি 183 কিমান বাৰ যাব 7 বাৰ যাব 7 বাৰ গলে কিমান ৰৈ যাব 1 ৰৈ যাব তো এটাকে কি পাইছা 3225929 এটো আছিল আমাৰ দহৰ ভূমিত 26 ৰ ভূমিত কি পাইছা তলৰ পৰা হিসাব হয় 711425 711425 এটো হৈ গল আমাৰ 26 ৰ ভূমিত এইবিলাকক আমি কি কৰিব লাগে A B C D আখৰেৰে লিখিব লাগে 7 মানে কি আছিল আমাৰ 7 মানে আছিল আমাৰ H 1 মানে আছিল B
14 মানে আছিলে আমাৰ O আৰু 2 মানে আছিলে C 5 মানে হ'ব F এটো হৈ গ'ল 26ৰ ভূমিত অৰ্থাৎ HAT 26ৰ ভূমিত ইনটু BAD 26ৰ ভূমিত এই দুটা 26ৰ ভূমিত ইনটু কৰিলে পাই আছো আমি HBOCF 26ৰ ভূমিত হৈ গ'ল Question number 9 পূৰণফল উলিওৱা দৈত্য সংখ্যাত উলিয়াব লাগে এক নম্বৰটো চোৱা 11 into 10 দৈত্য সংখ্যাৰ পূৰণ আৰু দশমিক সংখ্যাৰ পূৰণ একেই অৰ্থাৎ 0 into 1 কৰিলে 0 হ'ব 0 into 1 কৰিলে 0 হ'ব আৰু 1 এৰে ইনটু কৰিলে 1 1 হ'ব এবাৰ প্লাস কৰা 0 0 plus 1 1 1 1 1 0 হৈ গ'ল দুই নম্বৰটো চোৱা 10 10 into 1 1 1 এদি ইনটু কৰিলে এখিনি হ'ব 10 10 আকৌ 1 এদি ইনটু কৰিলে 10 10 0 1 0 কৰিলে 1 1 0 প্লাস কৰিলে 1 1 plus 0 কৰিলে 1 1 1 1 1 1 0 3 নম্বৰটো চোৱা 1 1 0 1 into 1 0 0 1 1 এদি ইনটু কৰিলে এখিনি হ'ব 1 1 0 1 0 ৰে কৰিলে 0 হৈ যাব 0 ৰে ইনটু কৰিলে 0 হ'ব মনত ৰাখিবা আকৌ 0 ৰে ইনটু কৰিব লাগিব 0 0 0 0 আকৌ 1 এদি ইনটু কৰা কি হ'ব 1 0 1 1 তো এখিনি প্লাস কৰি দিয়া 1 0 1 0 প্লাস কৰিলে 1 1 0 কৰিলে 1 1 0 প্লাস 1 1 0 1 1 1 কৰিলে 10 হ'ব হাতে 1 থাকিব এখিনি 0 হৈ গ'ল আৰু হাতে 1 1 1 0 প্লাস কৰিলে 1 আৰু ইয়াত কিমান হ'ব 1 4 নম্বৰটো চোৱা 1 1 0 1 0 1 into 1 1 0 1 into কৰা 1 এদি কৰিলে এখিনি হ'ব 1 1 0 1 0 1 0 ৰে ইনটু কৰিলে আটাইখিনি 0 হৈ যাব 0 0 0 0 0 0 1 এৰে ইনটু কৰিলে এখিনি হ'ব এবাৰ আমি কি কৰিব লাগিব তিনি ঘৰ বাদ দিব লাগিব 1 into 1 1 1 into 0 0 1 into 1 1 1 into 0 0 1 into 1 1 1 into 1 1 ঠিক আছে এখিনি প্লাস কৰি দিয়া 1 0 plus 0 0 1 plus 0 1 1 plus 1 10 হাতে 1 থাকিব এখিনি হৈ গ'ল আমাৰ 0 হাতে 1 আছিল আৰু এটো আছে 1 1 plus 1 10 10 ৰ 0 হাতে 1 থাকিব 1 plus 0 1 1 plus 1 10 10 plus 0 10 হ'ব হাতে 1 আছিল কিমান হ'ব 1 1 1 1 ৰ 1 বহিব 1 হাতে ৰৈ যাব 1 plus 0 1 1 plus 0 1 1 plus 1 10 হাতে 1 আছিল কিমান হ'ব 1 1 1 1 ৰ 1 বহিব হাতে 1 ৰৈ যাব 0 plus 1 1 1 plus 0 1 হাতে 1 আছিল প্লাস কৰিলে কিমান হ'ব 1 plus 1 10 হ'ব 0 বহিব হাতে 1 ৰৈ যাব 1 plus 1 10 হাতে 1 আছিল 1 1 1 1 ৰ 1 আকৌ হাতে 1 ৰৈ যাব ইয়াত কি আছে 1 হাতে 1 আছিল কিমান হৈ যাব 10 ঠিক আছে এখিনি মুছি দিও গতি কি পাইছা 1 0 1 0 1 1 0 0 0 1 5 নম্বৰটো চোৱা 5 নম্বৰটো কি আছে 5 নম্বৰটো আছে আমাৰ 1 1 1 1 0 1 1 into 1 1 0 1 1 এখিনি ইনটু কৰা 1 এদি ইনটু কৰিলে এখিনি হ'ব আমাৰ 1 1 1 1 0 1 1 আকৌ 1 এদি কৰিলে এটো হ'ব 1 1 1 1 0 1 1 0 ৰে কৰিলে 0 হৈ যাব আটাইখিনি এক ঘৰ বাদ দিয়া 0 0 0 0 0 0 0 আকৌ 1 এদি কৰা এখিনি হ'ব 1 1 0 1 1 1 1
আকৌ 1 এৰে কৰা এইখিনি হ'ব 1 1 1 1 0 1 1 ইয়াত এইখিনি প্লাছ কৰি দিয়া এইখিনি প্লাছ কৰিলে আমি কি পাম চোৱা 1 1 1 প্লাছ কৰিলে 10 হ'ব হাতে 1 থাকিব 0 প্লাছ 1 1 1 প্লাছ 0 1 আৰু হাতে 1 আছে 1 প্লাছ 1 কিমান হ'ব 10 10 ৰ কি বহিব 0 হাতে 1 ৰৈ যাব 1 প্লাছ 0 1 1 প্লাছ 0 1 1 প্লাছ 1 কিমান হ'ব 10 আৰু হাতে 1 আছিলে কিমান হৈ যাব 1 1 তো 1 1 ৰ কি বহিব 1 বহিব হাতে 1 ৰৈ যাব 1 plus 1 10 10 plus 1 10 plus 1 1 1 হ'ব আকৌ 1 1 plus 1 কিমান হ'ব 1 1 হৈ গ'ল 10 হাতে 1 ৰ'ব 1 আৰু হাতে 1 10 100 আৰু হাতে যিটো 1 আছিলে প্লাছ 1 কিমান হ'ব 101 101 ৰ কি বহিব ইয়াত 1 বহিব কি ৰৈ যাব 10 ৰৈ যাব 1 plus 1 10 10 plus 0 10 10 plus 0 10 10 plus 1 1 1 হাতে কিমান আছিলে 10 আছিলে তো 1 plus 0 1 plus 0 মানে 1 1 plus 1 10 101 101 ৰ 1 বহিব কি ৰৈ যাব হাতে 10 ৰৈ যাব আকৌ এবাৰ লক্ষ্য কৰা 1 plus 1 10 10 plus 0 10 10 plus 1 1 1 1 1 plus 0 1 1 1 1 plus 10 কিমান হ'ব 1 101 101 ৰ 1 বহিব আকৌ 10 ৰৈ যাব এবাৰ লক্ষ্য কৰা 1 plus 0 1 1 plus 1 10 10 plus 1 1 1 হাতে 10 আছে কিমান হ'ব 101 1 বহিব আকৌ হাতে 10 ৰৈ যাব 0 plus 1 1 1 plus 1 10 10 হাতে কি আছে 10 0 10 100 তো ইয়াৰে পৰা 0 বহিব আকৌ হাতে 10 ৰৈ যাব 1 plus 1 10 হাতে 10 আছিলে কিমান হ'ব 100 0 বহিব আকৌ হাতে 10 ৰৈ যাব ইয়াত কি আছে 1 1 আৰু হাতে 10 আছিলে কিমান হ'ব 1 1 1 1 এবাৰ 6 নম্বৰটো চোৱা কি আছে 1 1 1 1 0 1 1 0 1 1 ইনটু 1 1 0 1 এইখিনি ইনটু কৰা 1 এৰে ইনটু কৰিলে এইখিনি হ'ব আমাৰ 1 1 1 1 0 1 1 0 1 1 আকৌ 0 ৰে কৰিলে আটাইখিনি 0 হৈ যাব 0 0 0 0 0 0 0 0 1 এদি ইনটু কৰিলে আকৌ এইখিনি হ'ব আকৌ 1 এদি কৰা এইখিনি হ'ব এইখিনি লিখি লৈছোঁ ঠিক আছে এবাৰ এইখিনি প্লাছ কৰা 1 1 plus 0 1 0 plus 0 কৰিলে 0 হ'ব 0 plus 1 1 1 plus 0 1 1 plus 1 1 plus 1 হৈ গ'ল 10 10 plus 1 1 1 1 1 ৰ 1 বহিব হাতে 1 ৰ'ব 1 plus 0 1 0 1 plus 0 1 1 plus 0 1 1 plus 1 10 হাতে 1 কি হৈ গ'ল 1 1 1 1 ৰ 1 বহিব হাতে 1 ৰৈ যাব আকৌ 0 plus 0 0 হৈ গ'ল 0 plus 1 1 1 plus 0 1 হাতে 1 কিমান হ'ব 1 plus 1 কি হৈ যাব 10 10 ৰ 0 বহিব হাতে 1 ৰ'ব 1 plus 0 1 1 plus 1 10 10 plus 1 1 1 হাতে 1 আছিলে প্লাছ কৰা 1 plus 1 10 হাতে 1 1 plus 1 10 100 তো এই 1 0 0 ৰ 0 বহিব হাতে কি ৰ'ব এবাৰ হাতে ৰ'ব 10 হাতে ৰৈ গ'ল 10 1 plus 0 1 1 plus 0 1 1 plus 1 10 হাতে 10 আছিলে কিমান হ'ব 1 0 0 1 0 0 ৰ 0 বহিব আকৌ 10 ৰ'ব 1 plus 0 1 1 plus 1 10 10 plus 0 10 আৰু হাতে 10 আছিলে
কিমান হ'ব 100 0 বহিব আকৌ হাতে 10 ৰ'ব 1 + 0 1 1 + 1 10 10 + 1 1 1 হাতে 10 আছিলে 1 101 101 ৰ 1 বহিব হাতে 10 ৰ'ব 0 + 1 1 1 + 1 10 হাতে 10 আছিলে কিমান হ'ব 100 100 ৰ 0 বহিব হাতে আকৌ 10 ৰ'ব 1 + 1 10 হাতে 10 আছিলে কিমান হ'ব 100 100 ৰ 0 বহিব হাতে 10 ৰ'ব 1 হাতে 10 আছিলে কিমান হ'ব 1 1 ঠিক আছে এবাৰ 7 নম্বৰটো চোৱা 7 নম্বৰটোত কি দিয়া আছে আমাৰ 1 0 0 1 0 0 1 ইনটু কি আছে 1 1 1 0 1 এইখিনি যদি আমি ইনটু কৰোঁ কি পাম এইখিনি ইনটু কৰিলে আমি পাম 1 এদি ইনটু কৰিলে এইখিনি হ'ব এইখিনি লিখি লোৱা 1 0 0 1 0 0 1 আকৌ 0 ৰে ইনটু কৰিলে আটাইখিনি 0 হৈ যাব 0 0 0 0 0 0 0 1 এদি ইনটু কৰিলে 1 এৰে ইনটু কৰিলে এইখিনি হ'ব 1 0 0 1 0 0 1 আকৌ 1 এদি ইনটু মানে এইখিনি হ'ব আকৌ 1 0 0 1 1 আকৌ 1 এদি ইনটু কৰা 1 0 0 1 0 0 1 ঠিক আছে এইখিনি প্লাস কৰি দিয়া 1 0 + 0 0 0 + 0 0 0 + 1 1 1 + 0 1 1 + 0 1 1 + 1 10 10 ৰ 0 হাত থাকিব 1 0 + 0 + 0 + 0 এইখিনি 0 হৈ গ'ল 1 আৰু হাতে 1 আছিলে কিমান হৈ যাব 10 10 ৰ 0 হাত থাকিব 1 0 + 0 0 0 + 1 1 1 + 0 1 1 + 0 1 আৰু হাতে 1 কিমান হ'ব 10 10 ৰ 0 হাত থাকিব 1 1 + 0 1 1 + 0 1 1 + 1 10 10 + 0 10 হ'ব হাতে 1 আছিলে কিমান হৈ যাব হাতে 1 1 1 1 1 ৰ 1 বহিব আৰু হাতে 1 ৰৈ যাব 0 + 0 + 0 0 0 + 1 1 আৰু হাতে 1 আছিলে কিমান হ'ব 1 + 1 10 10 ৰ 0 হাত থাকিব 1 1 + 0 + 0 1 আৰু হাতে 1 আছিলে 1 + 1 10 10 ৰ 0 হাত থাকিব কিমান হাত থাকিব 1 1 + 0 1 হাতে 1 আছিলে কিমান হ'ব 10 10 ৰ 0 হাত থাকিব 1 1 আছে 1 + 1 কিমান হ'ব 10 কি পাইছা 1 0 0 0 0 1 0 0 0 1 0 1 কুৱেশ্যন নম্বৰ 10 কি বুলি কৈছে হৰণ কৰা দ্বৈত পদ্ধতিত চোৱা 1 নম্বৰ চোৱা কি আছে 1 1 0 কি কৰিব লাগে আমি 10 ৰে হৰণ কৰিব লাগে একবাৰ যাব 10 বাৰ তো 1 নামি আহিব 0 একবাৰ যাব 10 হৈ গ'ল লিখি দিয়া এতেকে ভাগফল 1 1 বাকি কি থাকিল 0 2 নম্বৰটো চোৱা কি আছে 1 0 1 1 ইয়াক আমি 1 1 দি কৰিম 1 0 1 কিমান বাৰ যাব একবাৰে দিব লাগিব যেহেতু 1 1 আৰু 0 ব্যৱহাৰ কৰিব লাগে তো 1 0 1 ক আমি 11 দি কৰিম 11 বহুৱা মাইনাস কৰা হৰণৰ ক্ষেত্ৰত মাইনাস কৰিব লাগে তো 1 - 1 0 তো 10 - 1 1 10 হৈ গ'ল আৰু 1 1 0 1 ত আকৌ একবাৰ যাব 1 1 মাইনাস 1 - 1 0 10 - 1 1 এতেকে ভাগফল 1 1 বাকি 1 0 3 নম্বৰটোত কি বুলি কৈছে 1 1 1 0 1 ইয়াক আমি হৰণ কৰিব লাগে 1 0 1 দি
ইয়াত একবাৰ যাব 1 0 1 বিয়োগ কৰা 1 - 1 0 1 - 0 1 1 - 1 0 হৈ যাব 0 এটা নমাই আনা নাযায় 1 0 1 এদি 100ক নাযায় তো এটা 0 দিয়া আৰু 1 নমাই আনা তো এবাৰ কিমান বাৰ যাব একবাৰ দিয়া 1 0 1 1 - 1 কিমান হ'ব 0 0 - 0 0 10 - 1 1 100 তো এতেকে ভাগফল 1 0 1 বাকি 1 0 0 একেদৰে 4 নম্বৰটো কৰা কি আছে 1 0 1 1 0 ইয়াক আমি হৰণ কৰিম কিহেৰে 1 1 0 দি কৰিম সো 1 1 0 দি কিমান বাৰ যাব একবাৰে দিব লাগিব একবাৰ গ'ল 1 1 0 হৰণৰ ক্ষেত্ৰত বিয়োগ কৰা 1 - 0 1 1 - 1 0 10 - 1 1 1 0 1 1 0 1ক নাযায় 0টো নমাই আনা আকৌ 1 বাৰ যাব 1 1 0 মাইনাছ কৰা 0 - 0 0 1 - 1 0 10 - 1 1 তো এতেকে ভাগফল কি পাইছা 1 1 বাকি 1 0 0 5 নম্বৰটো চোৱা কি আছে 1 0 0 1 1 1 ইয়াক আমি হৰণ কৰিব লাগে 1 1 0 1 এদি একবাৰ দিয়া 1 1 0 1 বাৰ গ'ল মাইনাছ কৰা 1 - 1 0 1 - 0 1 0 - 1 নহয় এক ধাৰ কৰা 10 10 - 1 10 - 1 কৰিলে 10 - 1 1 ইয়াৰ পৰা এক ধাৰ কৰিছিলোঁ 10 10 - 10 আছিলে 10ৰ পৰা এক ধাৰ কৰোঁতে কি হৈ গ'ল 10ৰ পৰা এক ধাৰ কৰোঁতে 1 হৈ গ'ল তাৰমানে 1 - 1 0 হ'ব ঠিক আছে 0টো নবহালে হ'ব তো ইয়াত 1টো নমাই আনা 1 বাৰ যাব 1 1 0 1 তো এতেকে ভাগফল 1 1 বাকি 0 6 নম্বৰটো কৰা 1 কেইটা আছে 1 2 3 4 5 6 এইটোক আমি হৰণ কৰিব লাগে 1 1 0 1 1 0 একবাৰ যাব 1 1 0 মাইনাছ কৰা 1 - 0 1 এইখিনি 0 হৈ গ'ল 1 নামি আহিলে এতিয়া চোৱা 11ক নাযায় 0 এটা দিয়া 1 নমাই আনা তো একবাৰ যাব 1 1 0 1 - 0 1 1 নাযায় তো এতেকে ভাগফল 1 0 1 বাকি কি ৰৈ গ'ল 1 1 হৈ গ'ল লিখি লোৱা কুৱেশ্যন নম্বৰ 11 ইয়াত কি বুলি কৈছে এই সংখ্যাটোক আমি এইটোৰে হৰণ কৰি দশমিক হৰণৰ সৈতে ৰিজাই চাব দিছে মানে পৰীক্ষা কৰি চাব দিছে ফলশুদ্ধি পৰীক্ষা কৰিব লাগে কি আছে 1 0 0 0 1 1 1 1 এইটোক আমি হৰণ কৰিব লাগে 1 0 1 1 দি তো একবাৰ যাব 1 0 1 1 বিয়োগ কৰা 1 - 1 0 চোৱা এই বিয়োগটো মই ইয়াত বুজাই দি আছোঁ 1 0 0 0 1 মাইনাছ 1 0 1 1 চোৱা 1 - 1 কি হৈ গ'ল 0 তো ইয়াত কি আছে 0 0 - 1 নাযায় ইয়াৰ পৰা এক ধাৰ কৰিলে কি হ'ব 10 10 - 1 1 এটা লক্ষ্য কৰা ইয়াত আছিলে 0 0ৰ পৰা আমি এক ধাৰ কৰিছিলোঁ 0ৰ পৰা এক ধাৰ কৰিব পাৰি জানো নোৱাৰি ইয়াত কি আছে 10 এই 10ৰ পৰা এক ধাৰ কৰি লোৱা ঠিক আছে 10ৰ পৰা এক ধাৰ কৰিলে ইয়াত কি থাকিব 10 তো এই 10ৰ পৰা আমি এক ধাৰ কৰিছিলোঁ 10 এক ধাৰ কৰিলে কিমান হৈ যায় 10 - 1 1 তাৰমানে এই 0ৰ ঠাইত কি হ'ব 1 এবাৰ 1 - 0 1 এটা লক্ষ্য কৰা ইয়াত কি আছে 10 10ৰ পৰা আমি কি কৰিছিলোঁ এক ধাৰ কৰিছিলোঁ 10 10 - 1 কৰিলে কিমান হয় 1 তাৰমানে এই 10 যিটো দেখা পাইছা এই 10 মানে হৈ গ'ল আমাৰ 1 1 - 1 0 অৰ্থাৎ এইটোৰ পৰা এইটো গ'ল কিমান থাকিব 0 1 1 0
আগত 0টো নিলিখিলেও হয় 110 তাৰ মানে ইয়াৰ পৰা আমি এইটো বিয়োগ কৰিলে কি পাম 110 এবাৰ 1 এটা নমাই আনা একবাৰ যাব কি পাইছে 1011 মাইনাস কৰা 1 - 1 0 10 - 1 1 এটো হৈ গ'ল আমাৰ 0 এটো 0 এক এটা নামে আহিল 101 ত নাযায় এবাৰ 0 দিয়া 1 টো নমাই আনা একবাৰ যাব 1011 বাকি কি ৰৈ যাব 0 গতিকে আমাৰ ভাজ্য কি আছে এটো হৈ গ'ল আমাৰ ভাজ্য এটো হৈ গ'ল আমাৰ ভাজক এটো হৈ গ'ল ভাগফল আৰু এটো বাকি এতিয়া আমাৰ ভাজ্য কি আছে ভাজ্য আছে আমাৰ 10001111 দুইৰ ভূমিত আছে দুইৰ ভূমিৰ পৰা আমি দহৰ ভূমিত নিলাম দহৰ ভূমিত কিদৰে নিয়া হয় সকলোৱে জানা 1 into 2 দি পাৱাৰ কিমান হ'ব 1 2 3 4 5 6 7 7 plus 0 into 2 di power 6 plus 0 into 2 di power 5 plus 0 into 2 di power 4 plus 1 into 2 di power 3 plus 1 into 2 di power 2 plus 1 into 2 di power 1 plus 1 into 2 di power 0 तो equal 2 di power 7 মানে 128 into 1 128 plus এটো 0 হৈ গল এটো 0 হৈ গল এটো 0 হৈ গল plus 2 di power 3 মানে 8 plus 2 di power 2 মানে 4 4 into 1 4 plus 2 di power 1 মানে 2 2 into 1 2 plus 2 di power 0 মানে 1 1 into 1 1 তো এইখিনি প্লাস কৰিলে আমি পাই আছো 143 এটো হৈ গল আমাৰ দহৰ ভূমিত তাৰপিছত ভাজক কিমান আছিল ভাজক আছিল আমাৰ 1011 দুইৰ ভূমিত আছিল দহৰ ভূমিত নিলোৱা 1 into 2 di power 3 plus 0 into 2 di power 2 plus 1 into 2 di power 1 plus 1 into 2 di power 0 তো equal 2 di power 3 মানে 8 8 into 1 8 plus এটো 0 হৈ গল 2 di power 1 মানে 2 2 into 1 2 plus 2 di power 0 মানে 1 1 into 1 1 8 plus 2 plus 1 11 এটো হৈ গল আমাৰ দহৰ ভূমিত তাৰপিছত ভাগফল কিমান পালো ভাগফল পাইছো আমি 1101 পাইছো দুইৰ ভূমিত পাইছো দহৰ ভূমিত নিলোৱা 1 into 2 di power 3 plus 1 into 2 di power 2 plus 0 into 2 di power 1 plus 1 into 2 di power 0 2 di power 3 মানে 8 8 into 1 8 plus 2 square মানে 4 plus এটো 0 হৈ গল 2 not মানে 1 1 into 1 1 8 plus 4 plus 1 13 দহৰ ভূমিত তো এতেকে সোয়া ভাজ্য কিমান আছিল 143 ভাজক কি পাইছা ভাজক হৈ গল আমাৰ 11 এটা 11 এদি 143 যদি আমি হৰণ কৰো কিমান বাৰ যাব 13 বাৰ যাব কিমান হ'ব 143 বাকি কি ৰব 0 তো এতেকে আমি ফৰ্মুলা পাইছিলো যে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ বাকি তো ইমপ্লাইজ ভাজ্য হৈ গল 143 দহৰ ভূমিত ইকুৱেল ভাজক কিমান 11 দহৰ ভূমিত ইনটু ভাগফল 13 দহৰ ভূমিত বাকি 0 বাস দহৰ ভূমিত প্ৰমাণ কৰি দেখুৱাইছো Question number 12 কোন সংখ্যাৰ লগত 1101 পূৰণ কৰিলে পূৰণফলটো 1000001 হ'ব এটা চোৱা এটা সংখ্যাৰ লগত ধৰি লৈছো x এই x ৰ লগত এটো ইনটু কৰিলে এটো পাম ঠিক আছে অৰ্থাৎ আমি যদি এই সংখ্যাটোৰে এটো হৰণ কৰি দিও তেতিয়া আমি x ৰ মানটো পাই যাম চোৱা হৰণটো কৰা 1000001 এটো যদি আমি 1101 দি হৰণ কৰো সো একবার দিয়া 1101 মাইনাস 0 minus 1 না যায় এক ধার করা 10 তো বিয়োগফলটো ইয়াত কৰি দিও 10000 minus 1101 সো 0 minus 1 নহয় এক ধার করা 10 10 minus 1
1 ইয়াত কি আছে 0 0 পৰা আমি 1 ধাৰ কৰিব পাৰো জানো নোৱাৰো তো আগৰ পৰা 1 ধাৰ কৰা কি হৈ যাব 10 এই 10 ৰ পৰা আমি 1 ধাৰ কৰিছিলো 10 ৰ পৰা 1 ধাৰ কৰিলে 1 পায় তাৰ মানে ইয়াত কিমান হ'ব 1 1 minus 0 1 ইয়াতো আছে আমাৰ 0 তো ইয়াৰ পৰা আমি 1 ধাৰ কৰিব লগা হৈছে 0 পৰা 1 ধাৰ কৰিব নোৱাৰি তো আগৰ পৰা 1 ধাৰ কৰা 10 10 10 ৰ পৰা 1 ধাৰ কৰিছিলো কিমান থাকিব 1 1 minus 1 0 ইয়াত আছে 10 10 ৰ পৰা 1 ধাৰ কৰিছিলো 1 1 minus 1 0 তাৰ মানে 0 0 1 1 আগত দুটা 0 লিখিব নালাগে 1 1 0 0 এটা দিয়া 1 নমাই আনা একবাৰ দিয়া 1 1 0 1 তো লাষ্টত লিখি দিয়া এতেকে পূৰণ কৰিবলগীয়া নিৰ্ণয় সংখ্যাটো যেটো ভাগফল পাইছা কি 101 হৈ গল কোৱেশ্চন নম্বৰ 13 খালি ঠাই পুৰোৱা দত্ত সংখ্যাত চোৱা 1 নম্বৰটো আৰু 2 নম্বৰটো লক্ষ্য কৰা ইয়াত যেটো খালি ঘৰ দেখা পাইছা ইয়াত কি বহিব মানে 1001 ইয়াৰ লগত কি পূৰণ কৰিলে 110110 হ'ব ধৰি লোৱা খালি ঘৰত x আছে এতে x ৰ লগত 1001 ইনটু কৰিলে আমি 110110 পাও 1001 ৰ লগত x ইনটু কৰিলে আমি এখিনি পাও x ৰ ভ্যালু কেনেকৈ উলিয়াবা 1001 এ দি এখিনি হৰণ কৰি দিলে x ৰ ভ্যালু পাই যাবা 1 নম্বৰটো যিদৰে কৰিম 2 নম্বৰটো একেদৰে কৰিম চোৱা 110110 এটুক আমি হৰণ কৰিব লাগিব 1001 এ দি এটু 1 নম্বৰ একবাৰ দিয়া 1001 কি নামে আহিব 1 minus 1 0 হৈ গল 0 minus 0 0 1 minus 0 1 এটু 0 হৈ গল 1 এটা নামে আহিব একবাৰ দিয়া 1001 তো ইয়াত 0 দিয়া এই 0 টো নামে আহিল এখিনি পৰা এখিনি গল কিমান থাকিব 0 গতিকে আমাৰ খালি ঘৰত কি হ'ব এনসার খালি ঘৰত হ'ব 110 হৈ গল লিখা 2 নম্বৰত কি আছে 1101100011 এটুক আমি হৰণ কৰিব লাগিব কিহেৰে 11101 এ দি একবাৰ দিয়া 11101 মাইনাস কৰা 0 minus 1 না যায় এক ধাৰ কৰা 10 10 minus 1 1 ইয়াত হৈ গল 0 0 minus 0 0 1 minus 1 0 এক ধাৰ কৰা 10 10 minus 1 1 এক ধাৰ কৰা 10 10 minus 1 1 0 এটা নমাই আনা একবাৰ দিয়া 11101 মাইনাস কৰা 0 minus 1 না যায় এক ধাৰ কৰা 10 10 minus 1 1 0 minus 0 0 এক ধাৰ কৰা 10 10 minus 1 1 ইয়াত আছে 0 এক ধাৰ কৰিছিল 10 10 ৰ পৰা এক ধাৰ কৰিছিল 1 1 minus 1 0 ইয়াত আছে 1 1 ৰ পৰা এক ধাৰ কৰিছিল 0 0 পৰা 1 না যায় এক ধাৰ কৰা 10 10 minus 1 1 1 এটা নামে আহিব আকৌ একবাৰ দিয়া কি আছে 11101 1 minus 1 0 1 minus 0 1 এক ধাৰ কৰা 10 10 minus 1 1 ইয়াত হৈ গল 0 এক ধাৰ কৰা 10 10 minus 1 1 ইয়াত আছে 10 10 ৰ পৰা এক ধাৰ কৰিছিলো 1 তো 1 minus 1 0 আগত 0 নিলিখিলে হ'ব 1110 এক এটা আছে নমাই আনা একবাৰ যাব 11101 গতিকে আমাৰ এনসার কি হ'ব এনসার হ'ব খালি ঘৰত কি বহিব 1111 বহিব কোৱেশ্চন নম্বৰ 14 দশমিক সংখ্যাত পূৰণফল লিখা সো 16 ৰ ভূমিত আছে এই দুটো সংখ্যাক আমি পূৰণ কৰি 10 ৰ ভূমিত মানে পূৰণ কৰিব লাগে সো কি আছে 1 c 16 আছে প্ৰথমতে 10 ৰ ভূমিত লৈ যোৱা 1 into 16 to the power 1 plus c into 16 to the power 0 তো equal 1 into 16 to the power 1 16 plus 16 ৰ ভূমিত c ৰ মান কিমান
12 into 16 to the power 0 মানে 1 তো 16 plus 12 equal কিমান 28 দহৰ ভূমিত আমি দহৰ ভূমিত পূৰণফল উলিয়াব লাগে সেইকাৰণে এই প্ৰথম সংখ্যাটোক আমি দহৰ ভূমিত উলিয়াই লৈছো এবাৰ দ্বিতীয়টো উলিওৱা দ্বিতীয়টো কি আছে 19b দ্বিতীয়টো কি আছে 9b 16ৰ ভূমিত আছে তো 9 into 16 to the power 1 plus b into 16 to the power 0 তো equal 9 into 16 plus এটা bৰ মান কিমান bৰ মান হৈ গল আমাৰ 11 into 16 to the power 0 মানে 1 9 into 16 144 plus 11 into 1 11 144 plus 11 কিমান হ'ব 155 এটা হৈ গল দহৰ ভূমিত তুমি পূৰণফলটো দহৰ ভূমিতে উলিয়াব লাগে তো এতেকে 1c 16 into 9b ভূমি কিমান আছে 16 equal 1c ইয়াৰ মানটো কিমান 28 দহৰ ভূমিত into 9b ইয়াৰ মানটো কিমান 155 দহৰ ভূমিত 28 into 155 into কৰি কি হ'ব 4340 এটো হৈ গল আমাৰ দহৰ ভূমিত পূৰণফলটো দহৰ ভূমিতে উলিয়াব দিছে হৈ গল Question number 15 65 8ৰ ভূমিত আছে into 170 8ৰ ভূমিত আছে ইয়াৰে পূৰণফলটো উলিয়াই ইয়াক কি কৰিব লাগে দ্বৈত সংখ্যাত প্ৰকাশ কৰিব লাগে সো ইয়াৰে পূৰণফলটো উলিওৱা আৰু দ্বৈত সংখ্যাত প্ৰকাশ কৰি দিয়া आंसर হৈ যাব সো পূৰণফলটো তুমি ডাইৰেক্ট 8ৰ ভূমিৰ পৰা উলিয়াব নোৱাৰা দহৰ ভূমিত নি ল'ব লাগিব পূৰণফলটো তুমি দহৰ ভূমিত নি ল'ব লাগিব সেই দহৰ ভূমিৰ পৰা তুমি দ্বৈত সংখ্যাত উলিয়াব পাৰিবা সো দহৰ ভূমিত কেনেকৈ নিবা কি আছে 65 8ৰ ভূমিত আছে 6 into 8 to the power কিমান হ'ব 1 plus 5 into 8 to the power 0 6 গুণ 48 5 গুণ 5 48 plus 5 53 দহৰ ভূমিত আৰু এটা কি আছে 170 8ৰ ভূমিত আছে দহৰ ভূমিত নিলোৱা 1 into 8 to the power 2 plus 7 into 8 to the power 1 plus 0 into 8 to the power 0 8 square মানে 64 plus 7 গুণ 56 এটো 0 হৈ গল 64 plus 56 কি হৈ আছে আমাৰ 120 দহৰ ভূমিত তো পূৰণফলটো উলিওৱা তো এতেকে 65 8ৰ ভূমিত into 170 8ৰ ভূমিত equal 65 মানে 53 দহৰ ভূমিত into 170 মানে 120 দহৰ ভূমিত 53 into 120 কি হ'ব 6360 দহৰ ভূমিত দ্বৈত সংখ্যাত নিয়াটো ইজিয়ে হয় 6360 যেহেতু দ্বৈত সংখ্যাত নিব লাগে 2 দি হৰণ 2 3 গুণ 6 2 1 গুণ 2 16 2 8 গুণ 16 0 কি ৰৈ যাব 0 ৰৈ যাব 2 দি 2 1 গুণ 2 2 5 গুণ 10 2 9 গুণ 18 0 0 ৰৈ যাব আকৌ 2 দি কৰা 2 7 গুণ 14 2 9 গুণ 18 2 5 গুণ 10 আকৌ 0 ৰৈ যাব 2 দি 2 3 গুণ 6 2 9 গুণ 18 2 7 গুণ 14 1 ৰৈ যাব 2 দি 2 1 গুণ 2 2 9 গুণ 18 2 8 গুণ 16 1 ৰৈ যাব 2 দি 2 9 গুণ 18 2 9 গুণ 18 0 ৰৈ যাব 2 দি 2 4 গুণ 8 2 9 গুণ 18 1 ৰৈ যাব আকৌ 2 দি 2 2 গুণ 4 2 4 গুণ 8 1 ৰৈ যাব 2 দি 2 12 গুণ 24 0 ৰৈ যাব 2 দি 2 6 গুণ 12 0 ৰৈ যাব 2 দি 2 3 গুণ 6 0 ৰৈ যাব 2 দি 2 1 গুণ 2 1 ৰৈ যাব গতিকে 6360 দহৰ ভূমিত আছে 2ৰ ভূমিত কি পাইছা তলৰ পৰা হিসাব হয় 1 1 0 0 0 1 1 0 1 1 0 0 0 ঠিক আছে লিখি দিয়া 1 1 0 0 0 1 1 0 1 1 0 0 0 এটা হৈ গ'ল আমাৰ 2ৰ ভূমিত
আমাৰ যেটো 8ৰ ভূমিত পূৰণফল দিয়া আছিল পূৰণফলটো আমি 10ৰ ভূমিত লিখিছো পূৰণফলটোক আমি কি কৰিছো এবাৰ 2ৰ ভূমিত লৈ গৈছো গতিকে আজিৰ ক্লাছটো আমি ইয়াতে শেষ কৰিছো যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়া যাতে নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ আগত চাব পাৰা গতিকে চেপ্টাৰ 1ৰ আটাইবোৰ কোৱেশ্যনৰ সমাধান আমি কৰিছো কনসেপ্ট সহকাৰে তোমালোকে যদি আগৰ ক্লাছবোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা আৰু কনসেপ্ট ক্লিয়াৰ কৰি লবা